আমাৰ অসমত বিমল কাৰ্ছ বুলি ক'লে বহুতবিলাক মানুহে প্ৰায়ভাগ মানুহে জানে। বিমল কাৰ্ছৰ টাটা মটৰ্ছৰো ডিলাৰশ্বিপ আছে। ছেপ্টেম্বৰ মাহত আমি টাটা মটৰ্ছ বিমল কাৰ্ছৰ ফালৰ পৰা এটা সুকীয়া এটা আমি আয়োজন এটা কৰিছোঁ। আমাৰ পৰা যিখিনি উপভোক্তাই গাড়ী কিনিব, চাৰিচকীয়া গাড়ী কিনিব, সেই উপভোক্তাখিনিক আমি আমাৰ ফালৰ পৰা মৰমৰ এটা উপহাৰ হিচাপে আমি এখন দুচকীয়া বাহন আমি উপহাৰ হিচাপে দিম। তো সেই সংক্ৰান্ততে যিটো সেই ছেপ্টেম্বৰ মাহত মিষ্টাৰ ৱাছিম আকৰম এখেতে আমাৰ পৰা এখন টাটা পাঞ্চ গাড়ী এখন কিনিছিলে বিমল কাৰ্ছৰ ফালৰ পৰা। আৰু সেই সুবাদতে তেখেতে আমাৰ ফালৰ পৰা এজন লাকি কাষ্টমাৰ হিচাপে এখন টু হুইলাৰ গাড়ী তেখেতে বিজেতা হয়, তেখেতে পাইছে আমাৰ ফালৰ পৰা উপহাৰ হিচাপে পাইছে। আমিও যথেষ্ট সুখী তেখেতক এখন নতুন গাড়ীৰ লগত এখন দুচকীয়া বাহন দিব পাই পেলাই। আৰু ভাবোঁ, আমি আশা কৰোঁ যে ধুবুৰীৰ যিখিনি উপভোক্তা আছে আমাৰ ওপৰত বিশ্বাস ৰাখক, টাটা মটৰ্ছ বিমল কাৰ্ছলৈ আহক। আৰু ইয়াতে বিভিন্ন ধৰণৰ গাড়ী আছে, চাৰিচকীয়া বাহন ল'ব পাৰে আৰু আমাৰ পৰা নিত্য নতুন সুবিধা পাব, ডিছকাউণ্ট পাব। লগতে আমাক ভাবোঁ যে সকলোৱে এটা সুবিধা দিব, চবকে এটা ভাল ছাৰ্ভিচ দিবৰ কাৰণে। ইমান লাকি কাষ্টমাৰৰ মাজত পাইছোঁ, তো থেংকছ টু টাটা মটৰ্ছ বিমল মটৰ্ছ। তো বহুত খুচি আজি ডেলিভাৰী লৈ মই। আপুনি ইয়াৰ পৰা গাড়ী লৈছিল নেকি? হয়, মই লৈছোঁ টাটা পাঞ্চ এডভেঞ্চাৰ প্লাছ এছ লৈছিলোঁ। মই লাষ্ট অক্টোবৰ 30ত লৈছিলোঁ। তো আজি লৈ আহিছোঁ গাড়ীখনো, আৰু লগতে এই গাড়ীখনো আজি লৈ যাম বুলি ভাবিছোঁ। থেংক ইউ চবকে ছাৰ, চব থেংক ইউ ইয়াৰ মানুহকেইজন। খুব আনন্দ লাগিছে আজি। ইয়াতে আহক, টাটা বিমল মটৰ্ছ ইয়াতে আহক। কাষ্টমাৰ ৰিপ্ৰেজেণ্টেটিভ যিহেতু আছে চবতে ভাল। এয়া মোৰ কাষ্টমাৰৰ লগত ইয়াৰ পৰিচয় বহুত ভাল মানুহ। বহুত জলদি গাড়ীটো ডেলিভাৰী দিছে, টাইম মতে চব কিছু সুবিধা কৰি দিছে। লোন চোন সিহঁতে বঢ়িয়াকৈ লৈ দিছে। ছাৰ্ভিচ বহুত ভাল। এতিয়া মই 16কে মাইলেজ পাই আছোঁ, এতিয়াও ছাৰ্ভিচ এটাও হোৱা নাই। ফাৰ্ষ্ট ছাৰ্ভিচিং আজি লৈ আহিছোঁ, তো আশা কৰোঁ আৰু ভাল হ'ব। এই গাড়ীটো বহুত ভাল, চব কিছু গাড়ী লুক চুক ভাল, মডাৰ্ণ ফেচিলিটি দিয়ে। যিমান ফেচিলিটি নতুন নতুন গাড়ী ওলাইছে, তাতে কাৰ্প চাপ কিবা ওলাইছে ইয়াতে, আৰু বহুত ভাল কৰি আছে। মই হণ্ডা চাইন 100cc পাইছোঁ। আমাৰ অসমত বিমল কাৰ্ছ বুলি ক'লে বহুতবিলাক মানুহে প্ৰায়ভাগ মানুহে জানে। বিমল কাৰ্ছৰ টাটা মটৰ্ছৰো ডিলাৰশ্বিপ আছে। ছেপ্টেম্বৰ মাহত আমি টাটা মটৰ্ছ বিমল কাৰ্ছৰ ফালৰ পৰা এটা সুকীয়া এটা আমি আয়োজন এটা কৰিছোঁ। আমাৰ পৰা যিখিনি উপভোক্তাই গাড়ী কিনিব, চাৰিচকীয়া গাড়ী কিনিব, সেই উপভোক্তাখিনিক আমি আমাৰ ফালৰ পৰা মৰমৰ এটা উপহাৰ হিচাপে আমি এখন দুচকীয়া বাহন আমি উপহাৰ হিচাপে দিম। তো সেই সংক্ৰান্ততে যিটো সেই ছেপ্টেম্বৰ মাহত মিষ্টাৰ ৱাছিম আকৰম এখেতে আমাৰ পৰা এখন টাটা পাঞ্চ গাড়ী এখন কিনিছিলে বিমল কাৰ্ছৰ ফালৰ পৰা। আৰু সেই সুবাদতে তেখেতে আমাৰ ফালৰ পৰা এজন লাকি কাষ্টমাৰ হিচাপে এখন টু হুইলাৰ গাড়ী তেখেতে বিজেতা হয়, তেখেতে পাইছে আমাৰ ফালৰ পৰা উপহাৰ হিচাপে পাইছে। আমিও যথেষ্ট সুখী তেখেতক এখন নতুন গাড়ীৰ লগত এখন দুচকীয়া বাহন দিব পাই পেলাই। আৰু ভাবোঁ, আমি আশা কৰোঁ যে ধুবুৰীৰ যিখিনি উপভোক্তা আছে আমাৰ ওপৰত বিশ্বাস ৰাখক, টাটা মটৰ্ছ বিমল কাৰ্ছলৈ আহক। আৰু ইয়াতে বিভিন্ন ধৰণৰ গাড়ী আছে, চাৰিচকীয়া বাহন ল'ব পাৰে আৰু আমাৰ পৰা নিত্য নতুন সুবিধা পাব, ডিছকাউণ্ট পাব। লগতে আমাক ভাবোঁ যে সকলোৱে এটা সুবিধা দিব, চবকে এটা ভাল ছাৰ্ভিচ দিবৰ কাৰণে। ইমান লাকি কাষ্টমাৰৰ মাজত পাইছোঁ, তো থেংকছ টু টাটা মটৰ্ছ বিমল মটৰ্ছ। তো বহুত খুচি আজি ডেলিভাৰী লৈ মই। আপুনি ইয়াৰ পৰা গাড়ী লৈছিল নেকি? হয়, মই লৈছোঁ টাটা পাঞ্চ এডভেঞ্চাৰ প্লাছ এছ লৈছিলোঁ। মই লাষ্ট অক্টোবৰ 30ত লৈছিলোঁ। তো আজি লৈ আহিছোঁ গাড়ীখনো, আৰু লগতে এই গাড়ীখনো আজি লৈ যাম বুলি ভাবিছোঁ। থেংক ইউ চবকে ছাৰ, চব থেংক ইউ ইয়াৰ মানুহকেইজন। খুব আনন্দ লাগিছে আজি। ইয়াতে আহক, টাটা বিমল মটৰ্ছ ইয়াতে আহক। কাষ্টমাৰ ৰিপ্ৰেজেণ্টেটিভ যিহেতু আছে চবতে ভাল। এয়া মোৰ কাষ্টমাৰৰ লগত ইয়াৰ পৰিচয় বহুত ভাল মানুহ। বহুত জলদি গাড়ীটো ডেলিভাৰী দিছে, টাইম মতে চব কিছু সুবিধা কৰি দিছে। লোন চোন সিহঁতে বঢ়িয়াকৈ লৈ দিছে। ছাৰ্ভিচ বহুত ভাল। এতিয়া মই 16কে মাইলেজ পাই আছোঁ, এতিয়াও ছাৰ্ভিচ এটাও হোৱা নাই। ফাৰ্ষ্ট ছাৰ্ভিচিং আজি লৈ আহিছোঁ, তো আশা কৰোঁ আৰু ভাল হ'ব। এই গাড়ীটো বহুত ভাল, চব কিছু গাড়ী লুক চুক ভাল, মডাৰ্ণ ফেচিলিটি দিয়ে। যিমান ফেচিলিটি নতুন নতুন গাড়ী ওলাইছে, তাতে কাৰ্প চাপ কিবা ওলাইছে ইয়াতে, আৰু বহুত ভাল কৰি আছে। মই হণ্ডা চাইন 100cc পাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।